বিজুলী ভৱনৰ সন্মুখত আসাম ষ্টেট আউটসোৰ্স পাৱাৰ ওয়াৰ্কাৰ্ছ ইউনিয়নৰ প্ৰতিবাদ চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলৰ 11 দফীয়া দাবী সনদ পূৰণ কৰি চাকৰি নিয়মীয়াকৰণৰ দাবী কৰ্মচাৰী সংগঠনৰ 3 ঘণ্টীয়া অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি শক্তি বিভাগক হুংকাৰ কৰ্মচাৰী সংগঠনৰ ৰাজ্যত নিযুক্ত হৈ আছে 5233 গৰাকী অস্থায়ী কৰ্মচাৰী 3 সহস্ৰাধিক কৰ্মচাৰীৰ প্ৰতিবাদত কঁপিছে বিজুলী ভৱন এই মুহূৰ্তত বিজুলী ভৱনত উপস্থিত আছে আমাৰ সাংবাদিক প্ৰস্তুতি গগৈ পুনে আপোনাৰ ওচৰলৈ আহিছো প্ৰতিবাদস্থলীত কেনে ধৰণৰ পৰিবেশ আৰু কৰ্মচাৰীসকলৰ কি সমূহ দাবী আছে সবিশেষ জনাওক দেখিবলৈ পাইছে যে বিজুলী ভৱন আছে সেই বিজুলী ভৱনৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যিসকল বিদ্যুৎ বিভাগৰ আউটসোৰ্স পাৱাৰ ওয়াৰ্কাৰ্ছ ইউনিয়ন আছে তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ যিসমূহ দীৰ্ঘদিনীয়া আচলতে দাবী আছিলে সেই দাবীৰ এই পূৰণৰ স্বাৰ্থতে এইদৰে ওলাই আহিছে তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচলতে হুংকাৰ দিছে সমান্তৰালকৈ বিদ্যুৎ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্গক আচলতে বিচলীয়া আখ্যা দিছে কাৰণ তেওঁলোকৰ যি দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি পূৰণৰ ব্যৰ্থ হৈছে তেওঁলোকৰ মন্তব্য ল'বলৈ পাইছে আজিৰ ডেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই কৈ আছে যে আমি অসমত হাতে গুণি 1 লাখ চাকৰি দিছোঁ এই শক্তিখণ্ড এখন অসমৰ ভিতৰত আটাইতকৈ এখন বেগম বিভাগ এই বিভাগক কিমানজন মানুহক আপুনি চাকৰি দিলে আজিৰ ডেটত এই প্ৰতিবাদী কাৰ্যসূচীৰ মঞ্চৰ পৰা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ শক্তিখণ্ডৰ নিচিনা এখন অসমৰ ভিতৰত আটাইতকৈ এটা শক্তিখণ্ড বেগম বিভাগ এই বিভাগত আমাৰ প্ৰায় 80% অস্থায়ী কৰ্মচাৰীসকলৰ দ্বাৰাই এই শক্তিখণ্ডখন পৰিচালিত হৈ আছে আজিৰ ডেটত বিভাগটোত চৰকাৰে এই আমাৰ অস্থায়ী কৰ্মচাৰীসকলক এলাগি কৰি পেলাই নতুন নিযুক্তি প্ৰক্ৰিয়া চিন্তা কৰিবলৈ ধৰিছে এই নতুন নিযুক্তি প্ৰক্ৰিয়াক আমি আসাম ষ্টেট আউটসোৰ্স পাৱাৰ ইউনিয়নৰ ফালৰ তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা জনাইছোঁ আৰু আমাৰ চাকৰিসমূহ তথা আমাৰ 11 দফীয়া দাবীসমূহ পূৰণাৰ্থে আমি আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰিছোঁ আমি বিজুলী ভৱনৰ সন্মুখত তেওঁলোকৰ যি দাবী আছে মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিম আপুনি কি হিচাপে কৰ্মৰত কিমান দিনৰ পৰা কাম কৰি আছে মই 2008 পৰা কাম কৰি আছোঁ কৰ্মৰত ইমান দিন বিজুলী ভৱন খাটাৰ শক্তি বিভাগত খাটাৰ পিছতো মোৰ কোনো ধৰণৰ সহযোগিতা আজিলৈকে পোৱা নাই এইকাৰণে মই আজি ধৰ্ণাত উপস্থিত হৈ সাৰা ৰাইজ বা আমাৰ যেখানে আউটসোৰ্স চৰকাৰৰ মানুহ আছে সবৰে চাকৰি নিয়মৰ কাৰণে মই মুখ্যমন্ত্ৰীৰ ওচৰত দাবী কঠোৰভাৱে জনালোঁ আৰু পোৱা নাছিলোঁ প্ৰস্তুতি গগৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিবাদকাৰীৰ চৰকাৰৰ প্ৰতি ক্ষোভ লগতে তেওঁলোকৰ চৰকাৰৰ প্ৰতি থকা দাবীসমূহ আপুনি সবিশেষ জনালে পুনৰবাৰ ধন্যবাদ